আজি আসলতে আমি ইয়াত একলগ হলো বহু কাৰণত, কেৱল এটা কাৰণে নহয়। আজি যোৱা কেইমাহ ধৰি কটনত বিৰাট ধুনীয়া নাটক এখন চলি আছে, চাবলগীয়া নাটক এখন। আচলতে নাক আহিব বুলি যি নাটক চলি আছে, আচলতে তাত কৰ্তৃপক্ষ বা আমাৰ ছাত্ৰ সমাজেও সমানভাৱে জড়িত। আজি বহুদিন ধৰি আমাৰ বহুত ইছ্যুক লৈ, বহুত প্ৰব্লেমছক লৈ, বহুত যি সমস্যাবোৰ আমি সন্মুখীন হৈ আছোঁ, সেইবোৰ সমস্যাক লৈ আমি মাতিম বুলি ভাবি থাকিলেও ক'ৰবাত নহয় ক'ৰবাত কৰ্তৃপক্ষই আমাক ৰিকুৱেষ্ট কৰি, অনুৰোধ কৰি নাক অহাৰ আগত আন্দোলন কৰাৰ পৰা আমাক ৰখাই আছিলে। কিন্তু চব বস্তুৰ এটা সীমা থাকে, সকলো বস্তুৰ এটা সীমা থাকে। যোনটো যোৱা নিশা পাৰ হৈ গ'ল, যোৱা নিশা আচলতে এটা আনডেটেড নটিফিকেশ্যন আমি পালোঁ। আনডেটেড নটিফিকেশ্যনত ইলেকশ্যন ৰুল কেইটামান চেঞ্জ কৰা হৈছিলে, যোনটোৰ কথা কোনো এগৰাকী ছাত্ৰ, কোনো এগৰাকী ছাত্ৰী কটনৰ অৱগত নাছিলে। গতিকে কৰ্তৃপক্ষ যি নিজৰ মতালি চলাই আছে, আচলতে তেওঁলোকে এটা নিজাববীয়াকৈ ভাবি লৈছে, কিছুমান সিদ্ধান্ত লৈছে, আৰু সেই হিচাপত সেইবোৰ বিধি, সেইবোৰ ৰুলছ আমাৰ গাত জাপি দিছে। সেইবোৰ কটনৰ ছাত্ৰ, কটনিয়ানে কোনোদিন মানি লোৱা নাছিল আৰু কটনিয়ানে মানি নলয়। আজি ইলেকশ্যন ৰুল দুটা হ'ল যে প্ৰেছিডেণ্ট আৰু ভাইচ প্ৰেছিডেণ্ট অনলি আউটগয়িং বেটছে খেলিব পাৰিব, আৰু লগতে AGS পদটো কেৱল নন আউটগয়িং বেটছ, অৰ্থাৎ UG থাৰ্ড বা PG ফাৰ্ষ্ট ছেমে পাৰিব। গতিকে তেনেকুৱা ধৰণৰ কিছুমান নিয়ম, যোনবোৰ আগতে কোনো ছাত্ৰীৰ লগত আলোচনা কৰা হোৱা নাই, কেৱল কৰ্তৃপক্ষই নিজাববীয়াকৈ কমিটি এখন বনাই লৈছে, আৰু সেই কমিটিখনৰ হিচাপতে এই ৰুলছবোৰ আমাৰ গাত জাপি দিয়া হৈছে। গতিকে সেইবোৰ আমি কোনোপধ্যে মানি নলওঁ। তাৰ উপৰি আমাৰ আন সমস্যাবোৰ হ'ল যে আমি হোষ্টেলত আমাৰ খোৱা পানীৰ পৰা গা ধোৱা পানী লৈ, আমাৰ ৰুমত ফেনৰ পৰা লাইটলৈ, বিচনাৰ পৰা টেবুললৈ, চকীৰ পৰা মেচত খোৱা ভাতলৈ, সকলোতে সমস্যা। আজি আমাৰ মেচত বাচনৰ অভাৱ। আজি ক'ৰবাত আমাৰ পানী নাই, আমি বাথৰুমত 2-3 দিনলৈকে পানী নাপাওঁ। আমি বইজ কমন ৰুম বা ক'ৰবাত ওচৰৰ ঘৰৰ লগৰবোৰৰ বাথৰুম ইউজ কৰিবলৈ যাবলগীয়া হয়। গতিকে কটন, যাক উত্তৰ পূৰ্বাঞ্চলৰ অসমৰ শ্ৰেষ্ঠতম বিশ্ববিদ্যালয় বুলি কোৱা হয়, সেই বিশ্ববিদ্যালয়খন এই পৰিস্থিতি। লগতে আজি দেখা পাওঁ ছেল্ফ ফাইনেন্সিং ডিপাৰ্টমেণ্টবোৰে প্ৰত্যেকটো ছেমিষ্টাৰত 21,000 বা 8 ছেমিষ্টাৰবোৰত 26,000কৈ দিয়া হয়। কিন্তু কি হয়, সেই ছেল্ফ ফাইনেন্সিং ডিপাৰ্টমেণ্টবোৰৰ কোঠালিৰ অভাৱ। এটা কোঠালি আছে য'ত 40টা ষ্টুডেণ্টে ক্লাছ কৰিবলগীয়া হয়, কিন্তু তাত ছিট কেপাচিটি মাথো 36 বা 35টা, কিন্তু বাকীকেইটা ষ্টুডেণ্টে চকী লৈ যায়হে তাত ক্লাছ কৰিবলগীয়া হয়। আমাৰ এডমিশ্যনৰ নটিচ ওলাই ৰাতি 11টা বাজি যোৱাৰ পিছত, ৰাতিপুৱা 9টা বজাত সেই ডিব্ৰুগড়ৰ পৰা বা সেই ধুবুৰীৰ পৰা, সেই শদিয়াৰ পৰা, ধুবুৰীৰ পৰা ছাত্ৰ ছাত্ৰীবোৰ কেনেকৈ আহি পাব ৰাতিপুৱা 9টা বজাত এডমিশ্যন ল'বলৈ। গতিকে তেনেকুৱা ধৰণৰ বহু সমস্যা, ইয়াত সমস্যাবোৰ কৈ শেষ কৰিব নোৱাৰিম।